শ্রীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। প্ৰণাম প্ৰভুসকল, আজি পুনৰবাৰ মোৰ হৰিদৰ্শন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিব আহিছোঁ দ্ৰোণ পুত্ৰ অশ্বত্থামাৰ শিৰোমণি কথাৰ বিষয়ে। অশ্বত্থামাৰ শিৰোমণি কথা। আৰু আমি যোৱাবাৰ ভিডিঅ'ত পাইছিলোঁ অশ্বত্থামাক খেদি ধৰিলে, আৰু খেদি ধৰি কি কৰিছে পিছত আমি পাম। ৰাম 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 লাজে অশ্বত্থামা মাতা নুতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্দৰ চুতত ভাঙি যায় হাত ভৰি। অশ্বত্থামাক ধৰিলে পাঁচোটা পাণ্ডৱ ভাই ককায়ে ধৰিলে, আৰু ইয়াক মানে পশুৰ দৰে হাত ভৰি একেলগে বান্ধি দিছে। আৰু লাজে অশ্বত্থামা মাথা নুতুলন্ত পশু যেন আছে পৰি। পশু যেনেকে পৰি আছে তেনেকে লাজত মাথা দাঙিব পৰা নাই, তল মূৰ কৰি পেলাই লাজত পৰি আছে, আৰু হাত ভৰি ভাগি গৈছে বুলি কৈছে। এনেকে বান্ধি দ্ৰৌপদীৰ শ্ৰীচৰণত পেলাই দিছে। পাঁচো পাণ্ডৱে অশ্বত্থামাক হাতে ভৰি বান্ধি পেলাই দ্ৰৌপদীৰ চৰণত পেলাই দিছে। অশ্বত্থামাই কি কৰিছে? লাজতে মূৰ নুতুলি তল মূৰ কৰি পৰি আছে। ৰাম মৃতক পুত্ৰক উমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীৱ। দ্ৰৌপদীৰ কি হৈছে? বেয়া লাগি গৈছে যে গৌতমী পুত্ৰ অশ্বত্থামা এনে অৱস্থা দেখি, যে মই যেনেকে সন্তানৰ কাৰণে বিলাপ কৰি কান্দিছো, ঠিক তেনেধৰণে আজি গৌতমী পুত্ৰ অশ্বত্থামাক যদি আজি আমি মাৰি দিওঁ, কাটি দিওঁ, তেনেহলে মই যেনেকে পুত্ৰৰ দুখত কান্দি আছো, তেনেকে গৌতমী মাও, অশ্বত্থামাৰ মাতৃৰ নাম গৌতমীয়েও তেনেকে কান্দিব বুলি মানে সদয় হৈছে দ্ৰৌপদী। হে ৰাম হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাছুই মেলা মেলা বান্ধ তাহান দুখাখে অধিকে উধাই জুই।
মেলি দিয়া, ইয়াক খুলি দিয়া, ইয়াক ইমান শাস্তি নকৰিবা আৰু ইয়াক নেমাৰিবা বুলি দ্ৰৌপদীয়ে হেৰি অশ্বস্থামাৰ প্ৰতি সদয় হৈছে যে অশ্বস্থামাক মাৰিলে গৌতমী মায়ে কান্দিব, মই যেনেকে পুত্ৰ শোকত কান্দি আছো তেনেকে গৌতমীয়েও কান্দিব বুলি অশ্বস্থামাৰ প্ৰতি, গৌতমীৰ প্ৰতি দ্ৰৌপদীয়ে সদয় হৈছে। এৰাম মই যে নমৰো পুৰী পুত্ৰ শোকে, অগণি হিয়া দহয়, তাহান অৱস্থা শুনি হেহি মতে, গৌতমীতে জীৱ জীৱ, দ্ৰৌপদীৰ হেন সদয় হৃদয়, দেখিয়া যত মহন্ত, সাধু সাধু হতি ধন্য ধন্য মতি, বুলি হবে প্ৰশংসত। হে প্ৰভুসকল, নাৰীৰ যে এনেকে কোমল দেহা, কোমল চিন্তা, কোমল ভাৱনা আছে বুলি, আমি নাৰীৰ প্ৰতি এনেকে যে কোমল হৃদয় আছে বুলি দ্ৰৌপদীৰ পৰা আমি জানি গৈছো। প্ৰভুসকল, নাৰী জাতি সেনেকে কোমলতা আৰু হৃদয়ত এনেকেই যে কোমল চিন্তা ভাৱনা থাকে দ্ৰৌপদীয়ে দেখাইছে। আৰু দ্ৰৌপদীৰ এনেকে মৰম কৰোণা আৰু কোমল চিন্তা দেখি সকলো মানে যত মহন্ত আছে সকলোৱে প্ৰশংসা কৰিছে। ধন্য ধন্য দ্ৰৌপদী, ধন্য নাৰী। আৰু সকলোৱে মানে সাধু সাধু হতি বুলি প্ৰশংসা কৰিছে সাধুসকল। কাৰণে ইয়াত কৈছে যে দ্ৰৌপদীয়ে কিয় এনেকে অশ্বস্থামাক এৰিবলৈ কৈছে যে মই যেনেকে পুত্ৰ শোকত কান্দি আছো, অশ্বস্থামাৰ মাতৃ গৌতমীয়েও তেনেকে কান্দিব বুলি ই অশ্বস্থামাৰ প্ৰতি সদয় হয়, ইয়াক খুলি দিয়া, ইয়াক এৰি দিয়া, ইয়াক নেমাৰিব বুলি নিজৰ স্বামীসকলক প্ৰাৰ্থনা কৰিছে। প্ৰভুসকল, আমি দ্ৰৌপদী চোৱা, দ্ৰৌপদীয়ে যে জীৱৰ প্ৰতি এনেকে সদয় হৈছে, যেনে ধৰক আমাৰো তেনেকে হ'ব লাগে যে আমাৰ প্ৰতিও তেনেকে মানুহ হিচাপে, মানৱতা হিচাপে কোনোবা ভুল কৰিছে, কোনোবা যি এক্সিডেণ্টটো মানে ইমাৰ্জেঞ্চিত হয়, এক্সিডেণ্ট হওঁ বুলি নহয়, আজি আমিও ভাবিব লাগে, আমিও সেইবোৰ সেনেকে ভাবিব লাগে আৰু যাব লাগে যে অকস্মাত এক্সিডেণ্ট হয়, যেনে কোনোবা মোক এক্সিডেণ্ট কৰি আঘাত কৰে, তেতিয়াহ'লে ইয়াক ধৰি বান্ধি আমি কি কৰোঁ, ফাইন ভৰিব লাগিব। ফাইন মানে আমাক খৰচা কৰিব লাগিব। মোৰ আমুক ভাঙিলে, তামুক ভাঙিলে, যে মোৰ তুমি মোক আঘাত কৰিলে। মানুহক তেনেকে ধৰি বান্ধি জোৰ জমনা কৰাটো মানে আমাৰ কি হৈছে, যুক্তিত নপৰে। এতিয়া আমাৰ যি হয় প্ৰভু ভগৱন্তৰ কৃপাতে হয়, নহয়নে বাৰু? মানুহজন হঠাতে আমাক খুন্দিয়ালে, ইফালেও গাড়ীখন চলাই আছিলো, ইফালে চলাই আহিছে, খুন্দিয়ালে। এই খুন্দিয়াম বুলি খুন্দোৱা নাই, কিন্তু সৰু সুৰা তেনেকুৱা কিছুমান কাৰ্যত আমি ধৰা বন্ধা কৰিব নালাগে, তাতে মিলাই আমি পঠিয়াব লাগে যে হ'ব আৰু ভালকে যাব, ভালকে চলাব। সেনেকে আমি ইয়াক নকৰি আমি কি কৰিছো, মানুহটোক ধৰিবই লাগে আৰু ই ভৰঙনি দিবই লাগে, কেছ কৰিব, মেইল কৰিব, তেনেকে কৰিব নালাগে। তেনেকে কৰাটোত আমাৰ মানুহৰ প্ৰতি আমাৰ কি হয়, হিংসা হয়, আৰু মানুহৰ প্ৰতি আমাৰ আঘাতবোৰ সৃষ্টি হৈ যায়। সেইকাৰণে আমি
মিলাব লাগে, যিমান পাৰে ইমান মিলাব লাগে যে এক্সিডেণ্টটো হওঁ বুলি নহয়। সেইকাৰণে প্ৰভুসকল আমি সকলোৱে সেনেকৈ চলিব লাগে। কোনোবা কিবা ভুল কৰিলেও ইয়াক ক্ষমা পাত্ৰ হ'ব লাগে, ক্ষমাযোগ্য হ'ব লাগে আৰু ক্ষমা কৰিব লাগে। প্ৰভুসকল আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু পিছত আমি কিছু কথা আৰু আজিলৈ ইমানতে সমাপ্ত। কৃষ্ণ।